নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে ভাল লাগিল মোৰ এইটো শুনি ভাল লাগিল এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিঅ'টোত এটা শৰ্ট ভিডিঅ' হ'ব আৰু আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক কনচেপ্টটো বুজি লৈ আপোনালোকেও এনে ধৰণৰ বাক্যবোৰ সহজে ইংৰাজীত ক'বলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে কনভাৰসেশনত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে ভাল লাগিল এইটো শুনি ভাল লাগিল এনে ধৰণে যেতিয়া ক'ব লগা হয় এই ভাল লগাটোৰ কাৰণে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰো হে ফ্ৰেজটো হ'ল সাউন্ডস গুড মানে হ'ল ভাল লাগিল বা শুনি ভাল লাগিল যেতিয়া এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এই সাউন্ডস গুডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজি ল'বলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে এইটো শুনি ভাল লাগিল বা এইটো ভাল লাগিল এনে ধৰণে যদি ক'ব লগা হয় এই বাক্যটো আপোনালোকে ডেফিনেটলি বিভিন্ন ভিডিঅ' আৰু বিভিন্ন মুভি আদিত প্ৰায় শুনি থাকিবলৈ পায় বাক্যটো কয় যে ইট সাউন্ডস গুড এই বাক্যটোৰ অৰ্থ হ'ল এইটো শুনি ভাল লাগিল বা এইটো ভাল লাগিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো ইট সাউন্ডস গুড এইটো ভাল লাগিল বা এইটো শুনি ভাল লাগিল এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে অন্য দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক ভালদৰে বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে your proposal sounds good তোমাৰ proposal টো ভাল লাগিল আপুনি ধৰক মোক কিবা এটা proposal দিলে মই তেতিয়া আপোনাক কৈছো যে your proposal sounds good আপোনাৰ proposal টো ভাল লাগিল বা আপোনাৰ proposal টো শুনি ভাল লাগিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত sounds good ব্যৱহাৰ কৰিলো আৰু আমি বাক্যটো ক'লো যে your proposal sounds good এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট এক্সাম্পল চাও কি কৈছে it sounds good let's go এই বাক্যটো চাও কি কৈছে it sounds good এইটো শুনি ভাল লাগিছে let's go যাও বলা ধৰক আপুনি কাৰোবাক লগ ধৰিলে যে আমুকত ফুৰি আহো বলা তেতিয়া আপোনাৰ লগজনে কৈছে যে ও ভাল লাগিব গৈ আহো বলা ও ভাল লাগিব বা শুনি ভাল লাগিছে এনে ধৰণে যেতিয়া ক'ব লগা হয় বা তালৈ গৈ ভাল লাগিব এনে ধৰণে যেতিয়া ক'ব লগা হয় তেতিয়া আপুনি বাক্যটো ক'ব পাৰে it sounds good let's go এইটো শুনি ভাল লাগিছে যাও বলা বা গৈ ভাল লাগিব যাও বলা এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স চাও কি কৈছে that sounds good to me এইটো মোৰ ভাল লাগে বুলি কওঁতে আমি বাক্যটো ক'লো that sounds good to me ধৰক আপোনাক কোনোবাই কিবা এটা ক'লে আপুনি হেতু শুনি পানি আপুনি কৈছে যে ও এইটো মোৰ শুনি ভাল লাগিলে এইটো মোৰ জানি ভাল লাগিলে এনে ধৰণে যেতিয়া আপুনি ক'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে that sounds good to me এইটো মোৰ শুনি ভাল লাগিলে বা হেতু মোৰ জানি ভাল লাগিলে এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'লে that sounds good to me এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া আমি চাও লাষ্ট এক্সাম্পল চাও কি কৈছে if this plan sounds good we can execute it এই বাক্যটো চাও কি ক'লে if this plan sounds good যদি এই প্লানটো ভাল লাগে সো বাক্যটো কি কৈছে if this plan sounds good যদি এই প্লানটো ভাল লাগে যদি এই প্লানটো পছন্দৰ হয় বা ভাল লাগে we can execute it আমি এইটো কাৰ্যম্বিত কৰিব পাৰো যদি এই প্ল্যানটো ভাল লাগে আমি এইটো এক্সিকিউট কৰিব পাৰো বা কাৰ্যম্বিত কৰিব পাৰো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'লো if this plan sounds good যদি এই প্লানটো ভাল লাগে we can execute it আমি এইটো কাৰ্যম্বিত কৰিব পাৰো এনে ধৰণে আমি sounds good যিকোনো বাক্য যেতিয়া আমি ভাল লাগে শুনিবলৈ ভাল লাগিল এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিঅটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিঅটোৰ পৰা নিশ্চয় বুজিব পাৰিলে sounds good আমি কেনেদৰে কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে